ছাত্ৰ ছাত্ৰীসকল আজি আমি 8 নম্বৰৰ পৰা এমসিকিউ খিনি আলোচনা কৰিম। 1 নম্বৰ পাৰ্টত আমি দ্য সাউন্ড অফ মিউজিকৰ এমসিকিউ 7টা কোৱেশ্চন ডিসকাস কৰিলো। এতিয়া আমি সেকেন্ড পাৰ্টটো আৰম্ভ কৰিছো যত নেকি 8 নম্বৰ পৰা আৰম্ভ হৈছে। তোমালোকে যদি ফাৰ্স্ট পাৰ্ট চোৱা নাই চাই ল'ব পাৰিবা। The 8 number question to Hudise, what was the turning point in Evelyn's life that helped her overcome her disability? মানে Evelyn Glynner এটা disability আছে যেটো নেকি কানেৰে তাই নহুনিছিল। সো হেতুক ওভাৰকাম কৰিবলৈ কাৰণে যেটো টাৰ্নিং পইণ্ট হেতু কি আছিল? সো ইয়াত চাও 1 নম্বৰ দিছে মিটিং her music teacher, তাই music teacher লগ পোৱাটো। B number is discovering her passion for music, তাই যে মিউজিকৰ প্ৰতি যেটো passion আছে সেই passionটো যেতিয়া ডিসকভাৰ কৰা হেতুৱে তাৰ টাৰ্নিং পইণ্ট। C number কৈছে learning to play a musical instrument, এটা মিউজিকেল ইনস্ট্ৰুমেন্ট শিকাটোৱে টাৰ্নিং পইণ্ট আছিল। তাৰপিছত D number কৈছে মিটিং ৰন ফবস। এতিয়া চাবা আমি যদি কওঁ এই গুটেইখিনি কথাৰ ভিতৰত আমি আগতে এনেকৈ কৰিছিলো কাটি কাটি গৈছিলো, কিন্তু ইয়াত আমি স্পষ্টকৈ এটা আনসাৰ পাইয়ে গৈছো কাৰণ গতিকে বাকিখিনি আমাৰ এনালাইজ নকৰিলে হ'ব। হেতু হৈছে যে আমাৰ কাৰণে মিটিং ৰন ফবস। তোমালোকে লক্ষ্য কৰিব পাৰা যে গুটেই যেটো ষ্টৰী আছে এভলিন গ্লিনিৰ ষ্টৰীটোত আমি দেখা পাওঁ যে যেতিয়া ৰন ফবসক লগ পালে, ৰন ফবস হে এনে এজন ব্যক্তি আছিল যিজনে তেখেতক গাইড কৰিলে, যিজনে তেখেতক প্ৰপাৰ চেনেলত আগবঢ়াই লৈ গল। নহলে অন্য সকলো টিচাৰে তাক কোনো মানে ৰখা নাছিলে, ডিসকাৰেজ কৰিছিল যে নাই নহব নোৱাৰিব বা মোৰদ্ৰা নহব এনেকে ডিসকাৰেজ কৰিছিল। কিন্তু ৰন ফবসে তাৰ পটেনশিয়ালটো বুজি পাইছিল আৰু ৰন ফবস যদি নথকাহেঁতেন এভলিন গ্লিনিৰ ভিতৰৰ বিষয়ে হয়তো আমি আজি পঢ়ি নাথাকিলোহেঁতেন। গতিকে ইয়াত বাকিখিনি অপচন আমি ডাইৰেক্ট নই কৰি আমি ডি নম্বৰ অপচনটো গ্ৰহণ কৰিব পাৰিম। তাৰ পিছত আহিলে 9 নম্বৰটো সুধিছে হাউ ডিড এভলিনছ মিউজিক টিচাৰ ৰন ফবস হেল্প হাৰ। এতিয়া ৰন ফবসেনো কেনেকৈ হেল্প কৰিছিলে হেতু চাওঁ যে ইয়াত কৈছে হি টট হাৰ টু প্লে এ স্পেচিফিক ইনস্ট্ৰুমেন্ট, মানে এটা বিশেষ ইনস্ট্ৰুমেন্ট বজাবলৈ শিকাইছে বুলি ক'লে। হি হেল্প হাৰ ডেভেলপ এ নিউ ৱে অফ এক্সপিৰিয়েন্সিং মিউজিক, এটা মিউজিকক এক্সপিৰিয়েন্স কৰা এটা নতুন ৰাস্তা ডেভেলপ কৰিবলৈ হেল্প কৰিলে। এনকাৰেজ টু হাৰ টু গিভ আপ মিউজিক টু গিভ আপ কৰিবলৈ হেৰি কৰিলে, এনকাৰেজ কৰিলে। ডি নম্বৰ হি ক্ৰিটিচাইজেছ হাৰ ফৰ হাৰ ডিজেবিলিটিৰ কাৰণে ক্ৰিটিচাইজ কৰিলে। ইয়াতো এনেকুৱা ধৰণৰ হৈ আছে চাবা ডাইৰেক্টলি আমাৰ অপচনটো ওলাই আছে হি হেল্প হাৰ টু ডেভেলপ a new way of experiencing মিউজিকক এক্সপিৰিয়েন্স কৰা এটা নতুন ৰাস্তা দেখুৱাই দিছিলে। গতিকে ডাইৰেক্টলি ইয়াত আমি বেলেগখিনি অপচন নাচালেও হ'ব। আগবাঢ়িছো। ডি নম্বৰ 10 নম্বৰত কৈছে what was unique about বিসমিল্লাহ খান's contribution to Indian classical music। এটো বিসমিল্লাহ খানৰ পৰা দিছে যে বিসমিল্লাহ খানৰ যেটো ইউনিক যেটো আছিল কন্ট্ৰিবিউশন, হেতু কন্ট্ৰিবিউশন কি আছিল যেটো নেকি ইন্ডিয়ান ক্লাসিক্যাল মিউজিকত। হেতু হৈছে হি ইন্ট্ৰোডিউস ওয়েস্টাৰ্ণ ইনস্ট্ৰুমেন্ট টু ইন্ডিয়ান মিউজিকত ওয়েস্টাৰ্ণ ইনস্ট্ৰুমেন্ট সংযোগ কৰিছিলে। বি টু হৈছে হি পপুলাৰাইজ দ্য শেহনাই এজ এ ক্লাসিক্যাল ইনস্ট্ৰুমেন্ট, মানে শেহনাই ক্লাসিক্যাল ইনস্ট্ৰুমেন্ট হিচাপে পপুলাৰ কৰিছিলে। সি নম্বৰ কম্পোজ মিউজিক ফৰ বলিউড ফিল্মৰ কাৰণে কম্পোজ কৰিছিলে গান। হি ৱাজ এ ভোকেলিষ্ট, তেখেত এজন ভোকেলিষ্ট আছিলে। ইয়াতো চাবা গোটেই কথাবোৰ স্পষ্টকৈ ডাইৰেক্টলি আমাক ওলাই আছে হি শেহনাইটোক পপুলাৰাইজ কৰিছিলে, শেহনাইটোক ক্লাসিক্যাল মিউজিক ইনস্ট্ৰুমেন্ট হিচাপে পপুলাৰাইজ কৰিছিলে। বাকিখিনিতো ইয়াত কোনো ধৰণৰ তেনেকুৱা কন্ট্ৰিবিউশন থকা বা তোমাৰ অপচন নাই, ডাইৰেক্টলি আমাৰ আনসাৰ ওলাই আছে। 11 নম্বৰত গৈছো যে ইয়াত কৈছে হাউ ডিড বিসমিল্লাহ খান's ফ্যামিলি বেকগ্ৰাউণ্ড ইনফ্লুৱেঞ্চ হিজ মিউজিকেল কেৰিয়াৰটো বিসমিল্লাহ খানৰ মিউজিকেল কেৰিয়াৰটো ফ্যামিলি বেকগ্ৰাউণ্ডে কেনেকৈ প্ৰভাৱ কৰিছিলে। এতিয়া হেতু চাবলৈ গ'লে হিজ ফ্যামিলি, এ নম্বৰ দিছে হিজ ফ্যামিলি ৱাজ অপোজড টু মিউজিক। বি নম্বৰ কৈছে হিজ ফ্যামিলি হ্যাড নো মিউজিকেল বেকগ্ৰাউণ্ড। চি নম্বৰ কৈছে হিজ ফ্যামিলি ৱাজ ইনভলভ ইন ট্ৰেডিশনেল মিউজিক। ডি নম্বৰ কৈছে হিজ ফ্যামিলি ৱাজ ৱেলথি এণ্ড ছাপৰ্টেড হিজ কেৰিয়াৰ। ইয়াতো এনেকৈ ডাইৰেক্টলি আমাৰ আনসাৰ ওলাই আছে চি নম্বৰ অপচন হিজ ফ্যামিলি ৱাজ ইনভলভ ইন ট্ৰেডিশনেল মিউজিক, পৰম্পৰাগত মিউজিকৰ লগত তেখেতৰ পৰিয়াল জড়িত হৈ আছিল, তেনেকৈ তেখেতে
মানে এই মিউজিকৰ লগত বেকগ্ৰাউণ্ডৰ লগত জড়িত হৈ পৰিছিলে ইয়াতো ডাইৰেক্ট এনসাৰ ওলাই আছে 12 নম্বৰলৈ আগবাঢ়িছো হোৱাট এৱাৰ্ড ডিড বিছমিল্লা খান ৰিচিভ ফৰ হিজ কণ্ট্ৰিবিউশ্যন টু মিউজিক মিউজিকত মানে থকাৰ কাৰণে কি এৱাৰ্ড পাইছিলে বিছমিল্লা খানে এ নম্বৰ দিছে ভাৰত ৰত্ন বি দিছে পদ্মভূষণ চি পদ্মশ্ৰী আৰু ডি অল অফ দ্য এবাভ গতিকে আমি জানোৱে গোটেইখিনিয়ে পাইছিলে পদ্মভূষণ ভাৰত ৰত্ন পদ্মশ্ৰী গোটেইখিনিয়ে পাইছিলে গতিকে ডি টু কাৰেক্ট অপশ্যন 13 নম্বৰলৈ আগবাঢ়িছো What was Evelyn's approach to music and how did it differ from others? যে approach কেনেকৈ কৰিছিলে মিউজিকৰ প্ৰতি কেনেকৈ approach কৰিছিলে কেনেকৈ মিউজিকৰ প্ৰতি আগবাঢ়িছিলে আৰু সেইটো অন্য মানুহৰ লগত কেনেকৈ পাৰ্থক্য বেলেগ আছিলে A number option she relied on her sense of sight B number কৈছে she used her sense to touch to feel the music C number কৈছে she depend on her hearing she did not have unique approach তাৰ কোনো ইউনিক এপ্ৰোচ নাছিলে ইয়াত আমি চাইছো যে সাইটত মানে দৃশ্যটো নহয় ডিড নট এপ্ৰোচ বুলি কৈছে হেতুও নহব আৰু হিয়াৰিংৰ ওপৰত ডিপেন্ড কৰিছিলে শুনাই নাছিলে আকৌ হিয়াৰিংৰ ওপৰত কেনেকৈ ডিপেন্ড কৰিব গতিকে বি নম্বৰ ইজ দা কাৰেক্ট অপশ্যন আগবাঢ়িছো 14 নম্বৰৰ কৈছে হাউ ডিড এভলিনছ পেশন ফৰ মিউজিক ইম্পেক্ট হাৰ লাইফ মানে মিউজিকৰ প্ৰতি যেটো পেশন আছিল হে পেশনটো এটা লাইফত কেনেকৈ প্ৰভাৱ পেলাইছিলে তো প্ৰথমতে কৈছে ইট মেড হাৰ মোৰ আইসোলেটেড তা বি টু কৈছে ইট গেভ হাৰ এ সেন্স অফ পাৰপাস সি নম্বৰ কৈছে ইট মেড হাৰ লেছ কনফিডেন্ট ডি নম্বৰ কৈছে ইট হেড নো ইম্পেক্ট এটা সা এটা আমি যদি কাটি যাওঁ ইট হেড নো ইম্পেক্ট যেটো কৈছে হেতু আমি কাটিবই লাগিব কাৰণ যে এভলিনাৰটোৰ ইম্পেক্ট লাইফত মিউজিকত পৰিছিলে It made her more isolated. অকলশৰীয়া কৰিছিলে বুলি কৈছে হেতুও নহব It made her less confident কৰিছিলে কনফিডেন্স কমাইছিলে হেতুও নহব বঢ়াইছিলে It gave her sense of purpose এটা মানে উদ্দেশ্যৰ বুজি পাইছিলে গতিকে এটো কাৰেক্ট অপচন হ'ব আগবাঢ়িছো 15 নম্বৰ What can be inferred about Evelyn's personality from her story মানে তাই ষ্টৰী পৰা তাৰ এভলিনৰ যেটো পাৰ্সোনালিটি আছে তাত এটা ইনফেৰিয়ৰিটি পোৱা যায় হেতু কি হয় চাবা ইয়াত কৈছে she was determined and resilient আৰু বি নম্বৰ কৈছে she was crazy and unmotivated C নম্বৰ কৈছে she was dependent on others D নম্বৰ কৈছে she was uninterested in music এতিয়া চাবা ইয়াত আমি যদি চাবলৈ যাওঁ she was uninterested in music এই কথাটো ডাইৰেক্টলি আমি কাটি দিব পাৰো কাৰণ এটো হবই নোৱাৰে আনইন্টাৰেস্টেড ইন মিউজিক টু নহয় কাৰণ তাইটো ইন্টাৰেস্টেড আছিল আৰু ইন্টাৰেস্টেড থকা কাৰণে হে তাই অত্যাধিক ইন্টাৰেস্টেড আছিল যেটো নেকি সাধাৰণ মানুহতকৈ বহুত বেছি হে কাৰণে হে তাই মিউজিকত ইমান আগবাঢ়িব পাৰিলে নুহুনা সত্ত্বেও গতিকে হেতু আমি কাটি দিলো তাৰ পিছত she was dependent on others আনৰ ওপৰত ভৰসা কৰিছিল হেতু আমি ডাইৰেক্টলি আমি কাটি দিব পাৰো কাৰণ তাই কাৰোৰ ওপৰত ডিপেন্ড কৰা নাছিল C number B number was she was lazy to কেতিয়াও নহয় তাই আমাক পঢ়তে আমি পাইছিল she was a kind of workaholic গতিকে হেতু lazy নহয় unmotivated নহয় গতিকে আমাৰ থাকিলে এক ন she was determined and resilient একদম দৃঢ় আছিল তেখেতে যেটো কৰিব বিচাৰে হেতুৱে কৰে সো হেতু হৈছে আমাৰ কাৰেক্ট অপচন নেক্সট কৈছে what was the significance of Shehnai in Indian culture মানে Shehnai কি তাৎপৰ্য আছিল এক নম্বৰ কৈছে it was a symbol of wealth এটো এটা wealthৰ এটা symbol মানে সম্পত্তিৰ এটা symbol B কৈছে it was a traditional instrument C কৈছে it was only used in folk music D নম্বৰটো কৈছে it was a modern instrument চাবা ইয়াত আমাক কি কোৱা হৈছে যে প্ৰথমতে যদি আমি কওঁ it was a symbol of wealth যদি ক'বলৈ যাওঁ সেটো হেতু wealthৰ symbol হয় বুলি আমি কতো পোৱা নাই এনেকুৱা ধৰণৰ কোনো কথা নাই গতিকে হেতু অপচনটো আমি কাটি দিব পাৰো এতিয়া আমি তাৰ পিছত যদি আমি চাওঁ তেতিয়া হলে ডি নম্বৰ সোৱা it was modern instrument নহয় এটো বহুত পুৰণা ইনস্ট্ৰুমেন্ট হেতু নহয় আৰু ইয়াত সি নম্বৰটো কৈছে আমি আগতো আলোচনা কৰিছো অনলি ফক মিউজিকত ব্যৱহাৰ কৰা হেতু কেনসেল হ'বই আৰু বি টু থাকি গল আমাৰ
যেটো নেকি ট্ৰেডিশনাল ইনস্ট্ৰুমেন্ট হয় এটো ট্ৰেডিশনাল বহুত পৰম্পৰাগত বহুত পুৰণা এটা ইনস্ট্ৰুমেন্ট হয় দ্যাট ইজ দা কাৰেক্ট আনসাৰ নেক্সট আহিলে 17 নম্বৰটো How did Bismillah Khan's performance impact his audience? Bismillah Khanor performance তেখেতৰ audience কেনেকৈ impact কৰে কেনেকৈ প্ৰভাৱ পেলায় এক নম্বৰটো দিছে they were mesmerized by his talent মানে mesmerize হৈ যায় talent তেখেতৰ talent দি মানে মন্ত্ৰমুগ্ধ হৈ যোৱাটো যেটো বুজায় বি নম্বৰ কৈছে they were unimpressed মানে impressed নহয় সি নম্বৰ কৈছে they were confused হেতি মানে confused হৈ যায় আৰু দুই নম্বৰ কৈছে they were bored গতিকে চাবা ইয়াত গুটেইখিনি অপচন তলৰ পৰা যদি আমি চাবল যাওঁ they were bored নহৈছিল বিসমিল্লাহ খানৰ অডিয়েন্সে তেখেতক শুনি পেনে কেতিয়াও বৰ হোৱা নাছিল কনফিউজ হোৱা কথাটো হেতুও নাহেগে তাৰ পিছত they were unimpressed হোৱা নাছিল বুলিও নাহে ডাইৰেক্টলি আনসাৰ ওলাই আছে গতিকে হেতু হল 17 ৰ আনসাৰ হ'ব এ অপচন তাৰ পিছত চাবা 18 নম্বৰ সুধিছে যে what values can be learned from Bismillah Khan's stories Bismillah Khanor story পৰা কি ভ্যালু বা কি তাৎপৰ্য আমি পাওঁ ইয়াত চাবা প্ৰথমতে কৈছে the importance of tradition and heritage যে ট্ৰেডিশন আৰু হেৰিটেজৰ ইম্পৰ্টেন্সটো পোৱা যায় বুলি কৈছে বি নম্বৰ কৈছে the power of dedication and hard work power of dedication আৰু hard work to কৈছে সি নম্বৰ কৈছে the value of innovation and creativity আৰু ডি নম্বৰ কৈছে all of the above so সাবাস ইয়াত গুটি অপচনবোৰ খুব ইম্পৰ্টেন্ট অপচন ইম্পৰ্টেন্স অফ ট্ৰেডিশন হেৰিটেজ এইবোৰ আছে বিসমিল্লাহ খানৰ ষ্টৰীটোত আমি পাওঁ ডেডিকেশন মানে যিমান তুমি ডেডিকেটেডলি কাম কৰিবা যিমান হাৰ্ড ওয়াৰ্ক কৰিবা হিমানে আগবাঢ়িব পাৰিবা ইনোভেশন নতুন নতুন ধাৰণা সৃষ্টিশীলতা ক্ৰিয়েটিভিটি গুটেইখিনি বস্তু আছে গতিকে আমাৰ ইয়াৰ অপচনটো হ'ব ডি অপচন গুটেইখিনি হয় নেক্সট কোৱেশ্চনটো কৈছে যে How did Evelyn's experience of music differ from that of others? অন্যৰ পৰা এভলিনৰ যেটো সংগীতৰ প্ৰতি অভিজ্ঞতা হেতু কেনেকৈ বেলেগ হয় ইয়াত আমাৰ হৈছে she had heard music more clearly তাই বেছি স্পষ্টকৈ মিউজিক শুনা পায় বুলি কৈছে তাৰপিছত বি টো কৈছে she felt music through touch স্পৰ্শৰ জৰিয়তে তাই মিউজিক অনুভৱ কৰে সি নম্বৰ কৈছে she saw music in her mind তাৰ মাইণ্ডত মিউজিকটো দেখা পায় ডি নম্বৰ কৈছে she did not experience music তাই মিউজিক এক্সপেৰিয়েন্স কৰা নাছিল চাবা প্ৰথমতে ডি নম্বৰটো আমি কাটিবই পাৰো কাৰণ এক্সপেৰিয়েন্স কৰা নাছিল বুলি ক'লে কেনেকৈ হ'ব এটোটো কেতিয়াও নহয় আৰু সি নম্বৰটো চাবা মিউজিকটো দেখা পাইছিল মিউজিক দেখা বস্তু নহয় মাইণ্ডত দেখা পোৱা হেতু নহয় আৰু এ নম্বৰটো চাবা she heard music more clearly বেছি ক্লিয়াৰলি শুনিছিল তাই শুনাই নাছিল আৰু হেতু হাৰ্ড বুলি যদি কয় তেতিয়া কেনেকৈ হ'ব হেতু নহয় গতিকে বি অপচনটো ওলাই আছে ডিস্টিংক্টলি যে কাৰেক্ট অপচন 20 লে আগবাঢ়িছো what role did perseverance play in Evelyn's success perseverance মানে সহিষ্ণুতা কি ৰোল মানে তেখেতৰ সাকসেছত কি ৰোল আছে সহিষ্ণুতাৰ এটা ইয়াত কৈছে এই নম্বৰ অপচনটো দিছে it helped her overcome obstacle বাধাবোৰ overcome কৰিবলৈ জয় কৰিবলৈ কাৰণে হেল্প কৰিছিল বুলি কৈছে তাৰ পিছত কৈছে বি নম্বৰটো কৈছে যে it made her give up on music মানে মিউজিকক গিভ আপ কৰিছিলে সি নম্বৰটো কৈছে it had no impact on her successত কোনো ইম্পেক্ট হোৱা নাছিল ডি নম্বৰ কৈছে it made her dependent on others অন্যৰ প্ৰতি ডিপেন্ডেন্ট হোৱাটো বুজাইছে গতিকে এটো চাবা প্ৰথমতে কথা হৈছে ডিপেন্ডেন্ট on others টো কেতিয়াও নহয় তাই নিজৰ ওপৰত ডিপেন্ড কৰিছিল সি নম্বৰ কৈছে no impact on her successত কোনো ইম্পেক্ট পেলোৱা নাছিল হেতুও নহয়গে it made her give up on music ত্যাগ কৰাইছিল হেতুও নহয় গতিকে এটো হৈছে এই অপচনটো it help her overcome obstacles তাৰমানে তাই perseverance তাৰ সহিষ্ণুতাই কি কৰিছিল যিমান বাধা পাইছিল সেই বাধাখিনিক ওভাৰকাম কৰিবলৈ হেল্প কৰিছিল আমাৰ জীৱনত তেনেকুৱা আমি যদি সহ্য কৰি যত্ন কৰি আমি যদি আগবাঢ়ি যাওঁ তেতিয়াহলে আমাৰ সাকসেসটো আহি যাব আমাৰ বাধাবোৰ দূৰ হৈ গৈ থাকিব সো আমাৰ আৰু কোৱেশ্চন কম আছে আমি আগবাঢ়িছো আৰু দুটা কোৱেশ্চন আছে কি জানি তো 21 নম্বৰ হৈছে what message does Evelyn's story convey about overcoming challengeবোৰক ওভাৰকাম কৰিবলৈ কি মেছেজ দিয়ে এভলিন ক্লিনি এট এই নম্বৰটো যে challenges are insurmountable তাৰ মানে চ্যালেঞ্জবোৰ আমি ইনসাৰমাউন্টেবল কৰিব পাৰো
বি নম্বৰ কৈছে উইথ ডিটাৰমিনেশ্যন চেলেঞ্জেছ কেন বি অভাৰকাম ডিটাৰমিনেশ্যন যদি আমাৰ দৃঢ়তা থাকে চেলেঞ্জবোৰক আমি অভাৰকাম কৰিব পাৰোঁ চি নম্বৰ দিছে চেলেঞ্জেছ আৰ অনলি ফৰ দ্য টেলেণ্টেড চেলেঞ্জবোৰ অনলি টেলেণ্টেড মানুহে ল'ব পাৰে ডি নম্বৰটো দিছে যে চেলেঞ্জেছ আৰ অনলি ফৰ দ্য প্ৰিভিলেজ যিবোৰ মানুহ খুব প্ৰিভিলেজ মানে সেই প্ৰিভিলেজ মানে খুব সুবিধাবাদী মানুহখিনিহে চেলেঞ্জবোৰ ল'ব পাৰে বুলি তেনেকৈ কোৱা হৈছে ইয়াত চাবা প্ৰথমতে আমাক যদি কাটি যাওঁ এইটো সুবিধাবাদী মানুহে ল'ব পাৰে বা টেলেণ্টেড মানুহে চেলেঞ্জ ল'ব পাৰে সেইটো কথা নাহে আৰু এই নম্বৰটো ইন সাৰমাউণ্টেবল এইটো নহয়গৈ এইটো আমি বি নম্বৰটো হৈছে কাৰেক্ট যে আমি ডিটাৰমিনেশ্যন যদি থাকে আমাৰ মাজত যদি আমাৰ দৃঢ়তা থাকে যদি আমি সঠিক পথত আগবাঢ়ি যোৱাৰ আমাৰ মনত শক্তি থাকে তেতিয়া চেলেঞ্জেছবোৰ যিবোৰ চেলেঞ্জ আহিব সেইবোৰ আমি অভাৰকাম কৰিব পাৰোঁ নেক্সট কুৱেশ্যনটো দিছে হোৱাট ৱাজ দ্য ছিগনিফিকেঞ্চ of Bismillah Khan's performance on national occasion যিটো আছে সেইটোত কি তাৎপৰ্য আছিলে নেশ্যনেল অকেজনবোৰ যিবোৰ হয় মানে যে ৰাষ্ট্ৰীয় যিবোৰ অকেজন হয় ধৰা 15 আগষ্ট 26 জানুৱাৰী সেইবোৰ নেশ্যনেল অকেজন বুলি কয় সেই কি তাৎপৰ্য আছে তো ইয়াত কৈছে যে এক নম্বৰ কৈছে দে কজড হিজ টেলেণ্ট মানে সেইবোৰত তেওঁ টেলেণ্টটো দেখুৱায় দে প্ৰমোটেড ইণ্ডিয়ান কালচাৰ সেইটো ইণ্ডিয়ান কালচাৰক হেৰি কৰে প্ৰমোট কৰে দে ৱেৰ ট্ৰেডিশ্যনেল সেইবোৰ পৰম্পৰাগত আছিলে গতিকে ইয়াত আমাৰ স্পষ্টভাৱে 22 নম্বৰটো ডিটো হ'ব গোটেইখিনি কথাই আমাৰ অপশ্যনবোৰ কাৰেক্ট হয় 23 নম্বৰটো সুধিছে হাউ ডিড বিছমিল্লা খানছ লাভ ফৰ মিউজিক ডেভেলপ মানে মিউজিকৰ প্ৰতি যিটো মৰম আছে সেইটো কেনেকৈ ডেভেলপ হৈছে কেনেকৈ উন্নত হৈছিলে চ' সেইটোত অপশ্যনবোৰ দিছে হি ৱাজ বৰ্ণ উইথ দ্য টেলেণ্ট ফৰ মিউজিক মানে জন্মগতভাৱে তেখেত মানে মিউজিকৰ টেলেণ্ট থকা মানুহ আছিলে বি নম্বৰ হি ৱাজ ট্ৰেইন বাই ৰিনাউন মিউজিচিয়ান তেখেতক খুব মানে ৰিনাউন মানে প্ৰখ্যাত মিউজিচিয়ানে শিক্ষা দিছিলে চি নম্বৰটো কৈছে হি লাৰ্ণ ফ্ৰম হিজ ফেমিলি এণ্ড এনভাইৰমেণ্ট তেখেতে এনভাইৰমেণ্ট আৰু ফেমিলিৰ পৰা শিকিছিলে ডি নম্বৰ কৈছে হি ৱাজ ছেল্ফ টট নিজে শিক্ষা গ্ৰহণ কৰিছিলে নিজে শিক্ষা গ্ৰহণ কৰাটো ভুল নহয় আৰু তেখেতে যে খুব টেলেণ্টেড হিচাপে জন্মগ্ৰহণ কৰিছিলে সেইটো নহয় টেলেণ্টটো তেখেতে আয়ত্তহে কৰিছিলে চি নম্বৰ সি ট্ৰেইন বাই কোনো এটা খুব বিখ্যাত মিউজিচিয়ানৰ দ্বাৰা তেখেতক ট্ৰেইন কৰা হোৱা নাছিলে চি নম্বৰ ইজ দ্য কাৰেক্ট অপশ্যন তেখেতে পৰিয়ালৰ পৰা লাৰ্ণ কৰিছিলে শিকিছিলে আৰু এনভাইৰমেণ্টৰ পৰা পৰিৱেশৰ পৰা জ্ঞান মানে মিউজিকৰ জ্ঞান অৰ্জন কৰিছিলে আমাৰ শেষৰ প্ৰশ্নটো হৈছে হোৱাট ইম্পেক্ট ডিড বিছমিল্লা খান হেভ অন হিজ অডিয়েঞ্চত কি ইম্পেক্ট পৰিছিলে যে ইট ইনস্পায়াৰ্ড দেম টু লাৰ্ণ মিউজিক তেখেতৰ যিটো সংগীত আছে সেই সংগীতে অডিয়েঞ্চো ইনস্পায়াৰ হৈ যায় মিউজিক শিকিবলৈ তাৰপিছত ইট এণ্টাৰটেইন দেম মানে বিছমিল্লা খানে তেওঁলোকক এণ্টাৰটেইন কৰিছিলে অডিয়েঞ্চক এণ্টাৰটেইন কৰিছিলে চি নম্বৰ কৈছে ইট মুভ দেম ইম'চনেলি তেওঁলোকক একদম মানে খুব মানে যিটো মিউজিক বজায় সেই মিউজিকৰ লগত মানুহবোৰ অডিয়েঞ্চবোৰ ইম'চনেলি কানেক্টেড হৈ যায় আৰু ডি নম্বৰটো হৈছে অল অফ দ্য এবভ গতিকে ইয়াত আমাৰ গোটেই অপশ্যনখিনিয়ে পঢ়ি যাওঁতে বুজি পাইছোঁ যে গোটেইখিনিয়ে হয় গতিকে অল অফ দ্য এবভটো ইজ কাৰেক্ট এনচাৰ চ' এনেকৈ তোমালোকে MCQখিনি আলোচনা কৰিব পাৰিবা এনেকৈ তোমালোকে চাই গ'লে MCQখিনি কেনেকৈনো এপ্ৰ'চ কৰিব লাগে সেইটো সম্পৰ্কে তোমাৰ আইডিয়া আহি যাব তেতিয়া তোমালোকে যেনেকৈ MCQ নাহক কিয় তোমালোকে কৰিব পৰা হ'বা এনেকৈ আমি আৰু MCQ দি যাম চাই যোৱাৰ কাৰণে ধন্যবাদ কিবা প্ৰশ্ন থাকিলে সুধিব পাৰিবা কমেণ্ট বক্সত থেংক ইউ